নমস্কাৰ সকলোকে নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে ৰাতিপুৱা ইয়া দেখিছে নহয় ভাতত লাগি আছো লৰালৈকে দেহা যেহেতু ভাত খাই স্কুল যাব লাগিব সি 8:30 মানতে স্কুল যায় লৰালৈকে সব কাৰণে ভাত বনাই ললো আৰু এপিনে বনাই লৈছো মাছ আৰু ডিম এনেকে ফুলকবি দি বনাইছো খাবলৈ বহুত ধুনিয়া হয় আৰু কাইলে যেহেতু মই এটা কেক অৰ্ডাৰ আছে সেইকাৰণে কেক এটা বনাইছো এটো আসলে অৰ্ডাৰ নহয় গিফট হে দিম বাৰু মই আজিকালি অৰ্ডাৰ বিলাক নলও টাইমে মিলাব নোৱাৰো কেকৰ কাৰণে মানে কেক বনাবৰ কাৰণে এপিনে ডিলাইট ক্ৰীম লৈ লৈছো ধুনিয়াকে ক্ৰীমটো অলপ মঠি লৈছো আৰু বহুত দিনৰ মত আজি কেক বনাইছো কেক বনাই বেয়া না পাও বাৰু দেই ভাল পাও নতুন নতুন ডিজাইন বিলাক মানে কৰিব পাৰো আইডিয়া কৰি আৰু খুব ভাল পাও আৰু কেক বনাওতেনে যে মই খুব কম বস্তু আৰু কম মানে কি হয় মেকিং খিনি কৰোতেনে বহুত কষ্ট নহয় মানে বহুত ইজিকে মই ধুনিয়াকে কেক এটা বনাবলৈ চেষ্টা কৰো যেহেতু মোৰ প্ৰশিক্ষণ নাই কোনো কেকৰ আৰু এপিনে দেখিছে নহয় কেকটো মানে 2 লেয়াৰৰ বনাইছো প্ৰথমতে এটো বনাই ললো তলৰ লেয়াৰটো তাৰপিছত ওপৰৰ লেয়াৰটো বনালো আৰু ৰ'জ নজেল হেৰাই আজৰি নবনোৱা হলো যে ছোৱালী খেলি হেৰুৱাই শেষ কৰিলে বস্তুবিলাক এপিনে এতিয়া ডাঙৰ ৰ'জ নজেল এটা আছে কিন্তু তেনেকে বনাইছো আৰু কেকটো খাবলৈহে বহুত ধুনিয়া হ'ব মানে কিন্তু মই মানে কি হয় কেক বনালে মই বহুত ধুনিয়াকে বনাব চেষ্টা কৰো মানে খাবলৈ কাৰণ নিজেও ঘৰটো খাও যে লোকক দিয়া বস্তুটো খাবলৈ টেস্টি হোৱাকে বনাই ভাল পাও আৰু এপিনে দেখাইছিলো যে চাউল তিয়াই থৈছো বুলি পিঠাগুৰি খুনি ললো সন্ধিয়া লাল চাহ কাপ এনেকে কিবা এটা বনাই খাই ভাল লাগে আৰু মই বেছিকে বিস্কুট আলহিকু দি বেয়া পাও নিজেও খাই বেয়া পাও সেইকাৰণে কি এটা বনোৱা বস্তু খাই ভাল পাও হে কেটলি পিঠা বনালো আৰু দোকানতো এয়া দিছোগে ৰাতিলে আকৌ দুলুবহৰ ঘৰত ভাত খাবলৈ আহিছো গুনি এপিনে চাদিয়া এ আমাৰ গুনি এপিনে খানা yes হয়টো দইলা পিহু দইলা দেখিছেনে আপোনালোকে পিহু ৰাতি ইমান দুষ্ট কৰিছেনে এখন কি কথা আকৌ ওইটো খিয়ালটা আহিছে ওইটো ডাঙৰ খিয়ালটা আহিছে দেখোন ও ডেঞ্জাৰ খিয়ালটা আহিছে ও দেখা কিনো চকুৰে নাম খাই পো আমি ৰাইজ ভাত খাবলৈ আহিছো দুলুবক প্ৰেং কৰি দিছে আমি দুলুবক কৈছো যে ঘৰত কাজিয়া লাগিলে মই ভাত খাবলৈ নাপা মই এতিয়া আহি আছো ভাত আহিলে আমি দুলুবহৰ ঘৰত ৰাইজ এতিয়া ভাত খাই দেখাম দেই দুলুবৰ ভিডিঅ' কৰিলে কালিতে সেইকাৰণে তোমালোকে নকবা দেই আমি যে আহি আছো আৰু এপিনে দুলুবৰ ঘৰত ভাত পানী খালো দেই আহি পেলাই মই ভাজিলো বেঙেনা পকৰি বেচন দি তাৰপাছত লক্ষীমাই বৈ ভাজিলে মটৰ আলু আৰু মাংস আছিলে হে আমি খোৱা নাই কাৰণে ভিডিঅ' কৰা নহলে আৰু তাৰপিছত ধুনিয়াকে ভাত খাই খালো আৰু দুলুবে বহুত টেষ্টি মানে যিকোনো বস্তুৱে পিঠা লাডু পা ধৰি ভাতৰলৈকে বহুত টেষ্টি